চাই আছে মই নাজানো আপোনালোকক এটা কথা জনাব বিচাৰো ইমান হেল্ল' ভিডিঅ'টো কোনে কোনে ক'ৰ পৰা চাই আছে মই নাজানো আপোনালোকক এটা কথা জনাব বিচাৰো ইমান ষ্ট্ৰিক্ট কৰাৰ পাছতো কালি পেপাৰখন যোনখন আছিলে সেই পেপাৰখন আমি এটা গ্ৰুপত পালো একচুৱেলি আপোনালোকৰ যোনখন পেপাৰ আছিলে SLRC যোনখন পেপাৰ 3 2024 পেপাৰ এখন পেপাৰ 3 হয় এই পেপাৰখন গোটেই পেপাৰখন মানে এক্সাম শেষ হোৱাৰ পাছতে লগত কেনেকৈ মানে যদি এক্সামৰ বাহিৰত নিব দিয়া নহয় মানে এক্সাম শেষ হোৱাৰ পাছত নিব দিয়া নহয় কিন্তু এক্সামৰ পেপাৰখন কেনেকে লিক হ'ব পালে বা পাছদিনাখন কেনেকে লগত লিক হ'ব পালে সেইটো কথা আমি ৰহস্যটো মই বুজি নাপালো এতিয়া আপোনালোকে চাওক আপোনালোকৰ গোটেই কুৱেশ্যন পেপাৰখন ইয়াতে আছে এতিয়া আপোনালোকে যদি কুৱেশ্যন পেপাৰখন মিলাই আছে তেতিয়াহ'লে চাওক আহোমৰ শেষ বৰ্ষৰ ৰাজধানী কি আছিল সেইটো কুৱেশ্যন মিলি গৈছে শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আই আইতাকৰ নাম কি আছিলে সেইটো কুৱেশ্যন আপোনালোকৰ আহিছিলে গোটেই কুৱেশ্যন পেপাৰখন ইয়াতে আছে চাওক আপোনালোকে তো ইয়াতে মিলাই চাওক মহীশূৰ সিংহৰ ৰূপে কোন জনাজাত আছিল তো আপোনালোকে চাওক গোটেই 5 নম্বৰ কুৱেশ্যনটো চাওক দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশে চাই আছে মই নাজানো আপোনালোকক এটা কথা জনাব বিচাৰো ইমান হেল্ল' ভিডিঅ'টো কোনে কোনে ক'ৰ পৰা চাই আছে মই নাজানো আপোনালোকক এটা কথা জনাব বিচাৰো ইমান ষ্ট্ৰিক্ট কৰাৰ পাছতো কালি পেপাৰখন যোনখন আছিলে সেই পেপাৰখন আমি এটা গ্ৰুপত পালো একচুৱেলি আপোনালোকৰ যোনখন পেপাৰ আছিলে SLRC যোনখন পেপাৰ 3 2024 পেপাৰ এখন পেপাৰ 3 হয় এই পেপাৰখন গোটেই পেপাৰখন মানে এক্সাম শেষ হোৱাৰ পাছতে লগত কেনেকৈ মানে যদি এক্সামৰ বাহিৰত নিব দিয়া নহয় মানে এক্সাম শেষ হোৱাৰ পাছত নিব দিয়া নহয় কিন্তু এক্সামৰ পেপাৰখন কেনেকে লিক হ'ব পালে বা পাছদিনাখন কেনেকে লগত লিক হ'ব পালে সেইটো কথা আমি ৰহস্যটো মই বুজি নাপালো এতিয়া আপোনালোকে চাওক আপোনালোকৰ গোটেই কুৱেশ্যন পেপাৰখন ইয়াতে আছে এতিয়া আপোনালোকে যদি কুৱেশ্যন পেপাৰখন মিলাই আছে তেতিয়াহ'লে চাওক আহোমৰ শেষ বৰ্ষৰ ৰাজধানী কি আছিল সেইটো কুৱেশ্যন মিলি গৈছে শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আই আইতাকৰ নাম কি আছিলে সেইটো কুৱেশ্যন আপোনালোকৰ আহিছিলে গোটেই কুৱেশ্যন পেপাৰখন ইয়াতে আছে চাওক আপোনালোকে তো ইয়াতে মিলাই চাওক মহীশূৰ সিংহৰ ৰূপে কোন জনাজাত আছিল তো আপোনালোকে চাওক গোটেই 5 নম্বৰ কুৱেশ্যনটো চাওক দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশে